হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা ৩ মাৰ্চ তাৰিখে অসমীয়াত আহিবলগীয়া কেইখনমান তোমালোকৰ ৰচনা এইটো ভিডিঅ'ত আলোচনা কৰিম। এইকেইখন ৰচনা তোমালোকৰ পৰীক্ষাত আহিবই। তো 5খন দিম, এই 5খনৰ ভিতৰত তোমালোকৰ 3খন বা 4খন তোমালোকৰ কমন আহিব। তো তোমালোকে ভিডিঅ'টো অকণি স্কিপ নকৰাকৈ গোটেই এছেকেইখন তোমালোকে চাই লোৱা আৰু এইকেইখন তোমালোকৰ অতিকৈ ইম্পৰ্টেণ্ট। নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা। তোমালোকক এটাই ৰিকুৱেষ্ট কৰিম, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট তোমালোকৰ বাবে এইটো চেনেলত এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ আপলোড কৰা হয়। তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা। তো লেটছ গো। ষ্টুডেণ্টছ, মই তোমালোকৰ ৰচনাকেইখন উলিয়াই দিছোঁ। তোমালোকৰ এই 5খন দিম, এই 5খনে তোমালোকৰ অতিকৈ গুৰুত্বপূৰ্ণ। এই 5খন চাই যোৱা, ইয়াৰ ভিতৰত তোমালোকৰ পৰীক্ষা 2খন বা 3খন তোমালোকৰ কমন আহিব। তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তো প্ৰথমতে আহিলে তোমালোকৰ অমিত বৃক্ষ আন্দোলন। এইখন ৰচনা তোমালোকৰ অতিকৈ গুৰুত্বপূৰ্ণ। উইথ তোমালোকক মই গোটেই এনচাৰটো কৈ দিম, মানে তোমালোকৰ গোটেই ৰচনাখন তোমালোকক লিখাই দিম। তোমালোকে এইটো প্ৰথম পেজটো লিখি লোৱা। তোমালোকে ভিডিঅ'টো ৰখাই গোটেই তোমালোকে লিখি ল'বা। মই তোমালোকক অলপ স্পীডত তোমালোকক দেখাই দিছোঁ। তোমালোকে ধুনীয়াকৈ ভিডিঅ'টোৰ পাছত ৰখাই লৈ তোমালোকে লিখি ল'বা গোটেই ৰচনাকেইখন। ঠিক আছে, এইটো প্ৰথম পেজটো। মই তোমালোকক এতিয়া নেক্সট পেজটো দেখাবলৈ চেষ্টা কৰিছোঁ। তোমালোকে চাই লোৱা গোটেই নেক্সট পেজটো এইটো। ঠিক আছে, এই পইণ্টটা লিখিবা, উদ্ভিদ খেতিৰ বাবে বিশেষ প্ৰতিক্ৰিয়া, সকলোখিনি তোমালোকে লিখি দিবা আৰু। ঠিক আছে, তাৰপিছতে নেক্সট পেজটো দেখাইছোঁ তোমালোকক। নেক্সট পেজটো আহিলে তোমালোকৰ অমিত বৃক্ষ আন্দোলনৰ লাভখিনি আহিলে। তো লাভখিনি তোমালোকে লিখি ল'বা। তাৰপিছতে লাষ্টত লিখিবা উপসংহাৰ। উপসংহাৰটো লিখাটো তোমালোকৰ অতিকৈ গুৰুত্বপূৰ্ণ। ঠিক আছে, এই গোটেইখন তোমালোকে লিখি দিলে তোমালোকে ফুল মাৰ্কছ পাই যাবা এছেট। দেখাইছোঁ মই নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্য। নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্য এইখন ৰচনা তোমালোকে চাই ল'বা। এইখন ৰচনা তোমালোকৰ অতিকৈ গুৰুত্বপূৰ্ণ। ঠিক আছে, গোটেইখন তোমালোকক দেখাই দিছোঁ এফালৰ পৰা। তোমালোকে ভিডিঅ'টো ৰখাই বা তোমালোকে লিখিবা ৰখাই। ঠিক আছে, গোটেইখন এইটো প্ৰথম পেজটো ক্লিয়াৰ। নেক্সট পেজটো তোমালোকে চাবা। নেক্সট পেজটো হৈছে নাগৰিকৰ কৰ্তব্যৰ উল্লেখটো তোমালোকে লিখি ল'বা। ঠিক আছে, গোটেইটো মই লাহে লাহে তোমালোকক দেখাই দিছোঁ। তোমালোকে ৰখাই লিখি ল'বা। নাগৰিকৰ দায়িত্বৰ গুৰুত্ব লিখিবা, সমাজৰ সুস্থতা লিখিবা। তাৰপিছতে নেক্সট পেজটোত আহিলে সাংস্কৃতিক সংৰক্ষণ। তাৰপিছতে পইণ্টটো আহিলে নাগৰিকত্বৰ দায়িত্ব আৰু কৰ্তব্যৰ দ্বন্দ্ব। নাগৰিকৰ দায়িত্বৰ উদাহৰণ লিখিবা। গোটেইখিনি তোমালোকে যেনেদৰে দিছে তেনেদৰে তোমালোকে লিখি ল'বা। লাষ্টত লিখিবা উপসংহাৰ। উপসংহাৰটো লিখাটো অতিকৈ গুৰুত্বপূৰ্ণ। ঠিক আছে, এই গোটেইখিনি তোমালোকে লিখি ল'বা। নেক্সট আহিছোঁ আমি ক্ৰীড়া ক্ষেত্ৰত ভাৰতৰ আগ্ৰগতি, সমস্যা আৰু সম্ভাৱনা। তোমালোকে এইখন ৰচনাও চাবা। এইখন ৰচনা অতিকৈ গুৰুত্বপূৰ্ণ। ৰচনাখন দেখাইছোঁ এতিয়া তোমালোকক। প্ৰথমতে লিখিবা তোমালোকৰ ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰৰ আগ্ৰগতি, অভিনৱ চিন্তা আৰু পৰিকল্পনা। তাৰপিছতে আন্তঃৰাষ্ট্ৰীয় মঞ্চত সাফল্য, নতুন ক্ৰীড়াৰ প্ৰচাৰ, এইখন লিখিবা। তাৰপিছতে তোমালোকে লিখিবা সমস্যাসমূহ লিখিবা। আৰ্থিক অভাৱ, সামাজিক আৰু সংস্কৃতিৰ চাপ, সকলোখিনি তোমালোকে লিখি লোৱা। সম্ভাৱনাসমূহ। ঠিক আছে, তো সকলোখিনি তোমালোকে লিখি ল'বা এইটো। তাৰ পাছত আহিলে তোমালোকে লাষ্টত উপসংহাৰটো তোমালোকে লিখি ল'বা। ঠিক আছে, এইটো কুৱেশ্যন তোমালোকে ক্লিয়াৰ এইখন ৰচনা। তাৰ পাছত আহিলে তোমালোকে বিজ্ঞানৰ অৱদান। এইখন তোমালোকে বহুতে পাই আহিছে, তথাপিও তোমালোকে এইখন চাবা। আৰম্ভণি, বৈজ্ঞানিক আৱিষ্কাৰ, অৱদান আৰু সামৰণি তোমালোকে লিখিব লাগিব। আৰম্ভণি তোমালোকে এইকেইটা লিখিবা। তাৰপাছতে বৈজ্ঞানিক আৱিষ্কাৰ লিখিবা। ঠিক আছে, গোটেইখিনি তোমালোকে দেখাই দিছোঁ। তাৰপাছতে অৱদানখিনি লিখিবা। অৱদানটো লিখাটো অতিকৈ গুৰুত্বপূৰ্ণ। তাৰপিছতে পাছৰ পেজটো চাবা। পাছৰ পেজটোত এইখিনি আছে, এইখিনি অৱদানত পৰিছে। অৱদানখিনি গোটেইখিনি তোমালোকে ক্লিয়াৰ কৰি লোৱা। তাৰপাছত তোমালোকে লাষ্টত আহিলে সামৰণিখন তোমালোকে লিখিবা, কিন্তু সামৰণিখন লিখাটো অতিকৈ গুৰুত্বপূৰ্ণ। এইটো কুৱেশ্যনটো তোমালোকৰ ক্লিয়াৰ, এইখন ৰচনা ক্লিয়াৰ। তাৰ পাছৰ আহিলে তোমালোকৰ প্ৰতিবন্ধীসকলৰ প্ৰতি সামাজিক কৰ্তব্য। এইখন ৰচনা তোমালোকৰ অতিকৈ গুৰুত্বপূৰ্ণ। তো এইখন ৰচনা তোমালোকে ক্লিয়াৰ কৰি লোৱা। সামাজিক চেতনাৰ বৃদ্ধি, পইণ্টে চাবা। 2 নম্বৰ আহিলে সঠিক সুযোগ প্ৰদান, এইটোও তোমালোকে চাই ল'বা। নেক্সট পেজত আহিলে ইয়াৰ মানসিক সহায়তাত এইখিনি লিখিবা। তাৰপিছত 4 নম্বৰ লিখিবা আইন আৰু নীতিৰ সঠিক প্ৰয়োগ, এইখিনিও তোমালোকে লিখিবা। 5 নম্বৰ লিখিবা সমাজৰ এক অংশ হিচাপে গ্ৰহণ, এইটোও তোমালোকে ক্লিয়াৰ কৰি ল'বা। ঠিক আছে, তাৰ পাছৰ পেজটোত আহিলে তোমালোকৰ এইখিনি তোমালোকে থাকি গৈছিলে। তাৰপিছতে 7 নম্বৰ স্থানীয় সমাজত সহায়, এইটো টপিকো লিখিবা। তাৰপিছতে লাষ্টত লিখিবা উপসংহাৰটো তোমালোকৰ লিখাটো অতিকৈ গুৰুত্বপূৰ্ণ। ঠিক আছে, তো এইকেইখন এছে তোমালোকে চাবা পৰীক্ষাৰ কাৰণে। আছাম ষ্টাডি ইনফোটো এতিয়াই ছাবস্ক্ৰাইব কৰি থোৱা, এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। আৰু তোমালোকে এই টপ 5 তোমালোকক ডাইৰেক্ট কমনৰ এছেকেইখন দিলোঁ আছামিছৰ। তো তোমালোকে এইখন চাবা, এইখন তোমালোকৰ পৰীক্ষাত আহিব। ঠিক আছে, অলৰেডি মই আৰু 5খন দি থোৱা আছিলে, তোমালোকে যদি নাই চোৱা সেইটো ভিডিঅ' চাই ল'বা। ডেছক্ৰিপশ্যনত লিংক আছে, নহ'লে তোমালোকে চেনেলটোত ভিজিট কৰিবা। তো আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।